বৰ্বৰ ঘটনা কালিৰ পৰাই সোশ্যাল মিডিয়াত আপোনালোকে এই ভিডিঅটো প্ৰত্যক্ষ কৰিছে যথেষ্ট সংখ্যক লোকে সোশ্যাল মিডিয়াত তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কালি এটা ভিডিঅ ভাইৰেল হৈছিল য'ত ৰাজপথত এগৰাকী মহিলাক অৰ্ধলংঘ কৰি তেখেতৰ স্বামীৰ আগতে তেখেতৰ কাপোৰ কালি ফালি প্ৰায় 10-15 জনীয়া এডল পুৰুষ মহিলাৰ দলে সেই মহিলাগৰাকীক ৰাজপথত বগৰাই আক্ৰমণ কৰিছিল কাপোৰ খুলি দিবলৈ উদ্যত হৈছিল আৰু সেই ঘটনা যেতিয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছিল সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে আমাৰ সমাজখন কোন দিশে গতি কৰিছে কি কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে সেই পুৰুষ মহিলা এই যে পুৰুষ মহিলা আছিল স্বামী স্ত্ৰী বুলি জানিব পৰা গৈছে তেওঁলোকৰ প্ৰকৃততে ভুল কি আছিল আৰু এনে কি ভুল কৰিলে যে ৰাজপথত মহিলাগৰাকীক কেইগৰাকীমান মহিলাই কাপোৰ টানি ফালি অৰ্ধলংঘ কৰি ৰাজপথত পেলাই দিছিল আৰু সেই দৃশ্যাংশ ইতিমধ্যেই আপোনালোকে সকলোৱে দেখিছে এই যি ঘটনা সংঘটিত হৈছিল কালি প্ৰকৃততে এই ঘটনাটো লখিমপুৰৰ ঘটনা আজি পোহৰলৈ আহিছে আৰু এখন দোকানক কেন্দ্ৰ কৰি এখন দোকান নিৰ্মাণক কেন্দ্ৰ কৰি এই ঘটনাটো সংঘটিত হৈছিল তাৰ পাছতেই তাত থকা একাংশ মুখা পিন্ধা ভদ্ৰ পুৰুষ আৰু মহিলাই যিসকলে নিজে কাপোৰ পিন্ধি আছে নিজৰ লাজ ঢাকিবলৈ কিন্তু একেখন সমাজত থকা এগৰাকী নাৰীৰ কাপোৰ তেওঁলোকে ফালি পেলাবলৈ কালি চেষ্টা কৰিলে আৰু এই ঘটনাৰ পাছতেই আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই লোকসকলক চিনাক্ত কৰিব লাগে বুলি সকলোৱে কেইবাজনকো চিনাক্ত কৰা হৈছে আৰু ভুক্তভোগী মহিলাগৰাকী আজি ওলাই আহিছে প্ৰকৃত কথা যদি আপোনালোকক জনাবলৈ যাম লখিমপুৰৰ কণানদী তিনিআলিত এই ঘটনা সংঘটিত হৈছিল কালি যেটো ভিডিঅ আপোনালোকে দেখি আছে হেয়া হৈছে লখিমপুৰ জিলাৰ কণানদী তিনিআলিৰ এটা ভিডিঅ য'ত ৰাজপথত এগৰাকী মহিলাক অৰ্ধলংঘ কৰি বৰ্বৰভাৱে একাংশ পুৰুষ আৰু মহিলাই এডল পুৰুষ মহিলা আক্ৰমণ কৰিলে আৰু মহিলাগৰাকীক আক্ৰমণ কৰাৰ ভিডিঅ যে আক্ৰমণ কৰি থকা যি আখৰিক তৃপ্তি তেওঁলোকে লাভ কৰিছিল কাপোৰ কানি ফালি যি সময়ত আমি নিজকে সভ্য সমাজৰ বসবাস কৰা লোক বুলি আমি খবকে নিজকে গৰ্ব কৰো বা আমি যথেষ্ট আগবাঢ়ি গৈছো বুলি আমি আসলে নিজকে এতিয়া জানিব বিচাৰো বা ক'ব বিচাৰো সেইখিনি সময়তেই সেই যেতিয়া এগৰাকী মহিলাৰ কাপোৰ কানি ফালি তেখেতক অৰ্ধলংঘা কৰি থকা হৈছিল তেওঁক ৰখুৱাক বাদ দি একাংশই আকৌ ভিডিঅ' কৰিবলৈ তাত লাগিছিল আৰু সেই ভিডিঅ'টো একাংশই সোশ্যাল মিডিয়াত এৰি দিছিল আৰু এৰি দিয়াৰ পাছতেই সেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল আৰু ৰাজপথত মহিলাক উলংঘ কৰি অপদস্থ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু আজি এই কথা পোহৰলৈ আহিছে যে সেই অসহায় মহিলাগৰাকীক সহায় কৰাৰ পৰিৱৰ্তে তাত উপস্থিত থকা একাংশই মোবাইলত সেই দৃশ্য বন্দী কৰিছিল আৰু তাৰ পাছতে লজ্জাজনক কাণ্ডৰ ভিডিঅ'টো মোবাইলে তেওঁলোকে ইজনে সিজনক দি তেওঁলোকে ভাইৰেল কৰিছিল এক আখৰিক তৃপ্তি লাভ কৰিছিল আৰু এই সমগ্ৰ মাৰপিটৰ ঘটনাটোত এই যি মাৰপিট কৰা হৈছিল তাত এই যিজন ব্যক্তি দেখিছে এইজন হৈছে এইজন আৰু তেখেতৰ পত্নীক আক্ৰমণ কৰা হৈছিল এই যিজন ব্যক্তি দেখিছে তেওঁৰ নাম হৈছে হৰকান্ত সাৰিঙিয়া এই হৰকান্ত সাৰিঙিয়াৰ নেতৃত্বতে একাংশ পুৰুষ মহিলা ওলাই আহিছিল আৰু তাত কেইবাজনক চিনাক্ত কৰা হৈছে তুলসী পায়েং পাপলু পায়েং টুটু কামান আৰু এগৰাকী মহিলা তেওঁলোকে মূলত আক্ৰমণ কৰিছিল 5-6 জনীয়া দলটা আছিল আৰু তাৰ মূল কাৰণ হৈছে এই যে ভুক্তভোগী মহিলাগৰাকী আছে এই ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ নাম হৈছে লক্ষ্যজিত বৰা এই লক্ষ্যজিত বৰাই বিগত কিছুদিন ধৰি পেলাই কণানদী তিনিআলি দোকান দি পৰিয়ালটো পোপাল দি আহিছিল যথেষ্ট দৰিদ্ৰ তেওঁলোকৰ পৰিয়াল কিন্তু দোকানখন জৰাজীৰ্ণ ৰূপ লৈছিল দোকানখন ভাঙি গৈছিল ভাঙি যোৱাৰ কাৰণে পুনৰ তেওঁ সেই ভগ্নপ্ৰায় দলংখনৰ দোকানখনৰ আশে-পাশে তেওঁলোকে এখন দোকান নিৰ্মাণ কৰিছিল আৰু দোকান নিৰ্মাণ কৰি থকাৰ মাজতেই এই হৰকান্ত সাৰিকিয়া নামৰ লোকজনৰ লগত একাংশ লোক ওলাই আহে আৰু আহি লক্ষ্যজিত বৰা আৰু তেওঁৰ পত্নীক আক্ৰমণৰ লক্ষ্য কৰিলে ইমানেই তেওঁলোক আগবাঢ়ি যায় ইমানেই তেওঁলোকে চৰম সীমা অতিক্ৰম কৰিলে যে শেষত এই লক্ষ্যজিত বৰাৰ পত্নীৰ কাপোৰ কানি ফালি অৰ্ধলংঘ কৰি গুৰিয়াই ঘুচিয়াই ৰাজপথত পেলাই তেওঁলোকে এক আইন হাতত তুলি ল'লে আৰু মহিলাগৰাকীক উলংঘ কৰি অপদস্থ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিলে আৰু এতিয়া আটাইকে চিনাক্ত কৰা হ'ব লখিমপুৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰিব আৰু ভুক্তভোগী লোকসকল ওলাই আহিছে মহিলা সমাজ ওলাই আহিছে বহু পলমকৈ কাৰণ ক'ব লাগিব কালি যি ঘটনা তাত সংঘটিত হৈছে তাত একাংশ মহিলাই আছিল আৰু যেটো সময়ত মহিলাসকলে মহিলা সুৰক্ষাৰ কথা কয় কন্যা সন্তানৰ সুৰক্ষাৰ কথা কয় শিক্ষাৰ কথা কয় তেনে সময়তে আমাৰ সমাজতে এনেকুৱা একাংশ মহিলা আছে যিসকলে মহিলাক সন্মান কৰিব নাজানে কালি হৰকান্ত পায়েং এজন পুৰুষ কিন্তু তেওঁৰ লগত যিসকল মহিলা গৈছিল 5-6 গৰাকী মহিলা গৈছে সেই কেইগৰাকী মহিলাই কিন্তু এই দুৰ্ভগীয়া মহিলাগৰাকী কাপোৰ ফালিবলৈ চেষ্টা কৰিছে কাপোৰ ফালি ৰাজপথত বগৰাই তেওঁলোকে আখৰিক তৃপ্তি লাভ কৰিছে সেই কাৰণে এই মহিলাসকলক প্ৰথমতে চিনাক্ত কৰিব লাগে যিসকল মহিলা সমাজৰ প্ৰধান শত্ৰু
পুৰুষসকল গৈছে হয় কিন্তু পুৰুষসকলক মানা কৰিব লাগিছিল তেওঁলোকে বাধা প্ৰদান কৰিব লাগিছিল যাতে মহিলাগৰাকীক কাপোৰ কানি ফালিব নালাগে বা এনেকুৱা ধৰণৰ আইন হাতত তুলি ল'ব নালাগে কিন্তু তাৰ বিপৰীতে দেখা গ'ল যে সেই মহিলাগৰাকীয়ে এই যুৱতীগৰাকীৰ বা মহিলাগৰাকীৰ প্ৰথম কাপোৰ টানি ফলা মানুহসকল হৈছে এই মহিলাকেইগৰাকী ইতিমধ্যে চিনাক্ত কৰা হৈছে তুলসী পায়েং এগৰাকী মহিলা পাপলু পায়েং টুটু কামান আৰু এগৰাকী মহিলা আছে আৰু এই দলটোক নেতৃত্ব দিছিল হৰকান্ত সাৰিঙিয়া আৰু যিকেইজনে ভিডিঅ' কৰি আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব অতি শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব নাৰী তাৰ যি নাগৰিক সমাজ আছে মহিলা সমাজ আছে তেওঁলোকে বহু পলমকৈ ওলাই আহিছে মই পুনৰবাৰ কৈছো বহু পলমকৈ ওলাই আহিছে লখিমপুৰৰ কণা নদী তিনিআলিত এই ঘটনা সংঘটিত হৈছে যি ঘটনাই সমগ্ৰ ৰাজ্যবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল যে অসমখনত কিমান সুৰক্ষিত এই দুখন দোকান নিৰ্মাণ কৰাৰ কাৰণে এই ধৰণৰ বৰ্বৰ ঘটনা তেওঁলোকে সংঘটিত কৰিলে না কাৰবাৰ মাটিত তেওঁলোকে কৰিছে না কাৰবাৰ ব্যক্তিগত সম্পত্তি তেওঁলোকে দখল কৰিছে ৰাজপথৰ কাষত এই কণা নদী তিনিআলিৰ কাষত কিয় নতুনকৈ দোকান নিৰ্মাণ কৰি বুলিয়ে এই লক্ষ্যজিৎ বৰাক আক্ৰমণ কৰিলে আৰু লক্ষ্যজিৎ বৰাক আক্ৰমণ কৰা নহয় লক্ষ্যজিৎ বৰাক আক্ৰমণ কৰিবলৈ অহাৰ সময়তে টাৰ্গেট কৰি ললে তেওঁলোকৰ তাৰ পত্নীকো আৰু এই সকল মহিলা মই পুনৰবাৰ দেখুৱাইছো এই স্থানীয় মহিলাসকলক চিনাক্ত কৰক যিসকলে তেওঁলোকৰ নিজৰ ঘৰতো হয়তো কন্যা সন্তান আছে তেওঁলোক নিজেই মহিলা কিন্তু তেওঁলোকে অন্য এগৰাকী মহিলাক তেওঁলোকে সন্মান কৰিব নাজানে কাপোৰ কানি ফালি লখিমপুৰৰ দৰে এখন জিলাত এই ঘটনা সংঘটিত হৈছে প্ৰতিক্ৰিয়া আহিছে মই ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য শুনাম আৰু লগতে স্থানীয় যি নাৰী সমাজ ওলাই আহিছে তেওঁলোকৰ মন্তব্য শুনাই ল'ব বিচাৰিছো তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে হৰকান্ত সাৰিঙিয়া তাৰ পিছত আছিলে তুলসী পায়েং আৰু পাপলু পায়েং আৰু টুটু কামান এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক মানে এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও মানে কাপোৰ কানি খুলি মোক উলংগ কৰি পেলাই হত্যা কৰাৰ মানে চেষ্টা কৰিছিলে তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে গতিকে এইখিনিয়ে কথা মোক মানে উচিত যাতে ন্যায় দিয়ে হৰকান্ত সাৰিঙিয়া তেওঁৰ তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে হৰকান্ত সাৰিঙিয়া তাৰ পিছত আছিলে তুলসী পায়েং আৰু পাপলু পায়েং আৰু টুটু কামান এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক মানে এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও মানে কাপোৰ কানি খুলি মোক উলংগ কৰি পেলাই হত্যা কৰাৰ মানে চেষ্টা কৰিছিলে তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে গতিকে এইখিনিয়ে কথা মোক মানে উচিত যাতে ন্যায় দিয়ে তেওঁলোকে ৰাজহুৱা স্থানত এই আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত কাষত তেখেতলোকে সম্পূৰ্ণ দিনৰ পোহৰত প্ৰায় 2:30টাৰ পৰা 3টাৰ ভিতৰত কাপোৰ কানি খুলি সম্পূৰ্ণ উলংঘ কৰি দিলে আৰু এই কাজিয়াৰ সূত্ৰপাত হৈছে কিন্তু দোকানখনৰ পৰা আমি সেইটো ক'বলৈ নাযাওঁ কিন্তু ৰাজহুৱা স্থানত এগৰাকী নাৰীক এনেকৈ সকলো ৰাইজৰ সন্মুখত কিয় উলংঘ কৰিব আমি সেইটোতে লাগিছোঁ গতিকে আমি ক'ব বিচাৰিছোঁ যে নাৰী কি মানে কি বুলি ভাবিছে নাৰী খেলৰ পুতলা বুলি ভাবিছে নেকি যদি এই মহিলাগৰাকীক উলংঘ কৰা ব্যক্তিসকলে শাস্তি নাপায় তেতিয়াহ'লে কিন্তু আমি যি কৰিব লাগে আমি সকলো মহিলা প্ৰয়োজন হ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম তেওঁলোকে ৰাজহুৱা স্থানত এই আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত কাষত তেখেতলোকে সম্পূৰ্ণ দিনৰ পোহৰত প্ৰায় 2:30টাৰ পৰা 3টাৰ ভিতৰত কাপোৰ কানি খুলি সম্পূৰ্ণ উলংঘ কৰি দিলে আৰু এই কাজিয়াৰ সূত্ৰপাত হৈছে কিন্তু দোকানখনৰ পৰা আমি সেইটো ক'বলৈ নাযাওঁ কিন্তু ৰাজহুৱা স্থানত এগৰাকী নাৰীক এনেকৈ সকলো ৰাইজৰ সন্মুখত কিয় উলংঘ কৰিব আমি সেইটোতে লাগিছোঁ গতিকে আমি ক'ব বিচাৰিছোঁ যে নাৰী কি মানে কি বুলি ভাবিছে নাৰী খেলৰ পুতলা বুলি ভাবিছে নেকি যদি এই মহিলাগৰাকীক উলংঘ কৰা ব্যক্তিসকলে শাস্তি নাপায় তেতিয়াহ'লে কিন্তু আমি যি কৰিব লাগে আমি সকলো মহিলা প্ৰয়োজন হ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম তেওঁলোক এটা অতি লজ্জাজনক ঘটনা এইদৰে এগৰাকী মহিলাক অৰ্ধলংঘ কৰি প্ৰহাৰ কৰা হ'ল আৰু এজনে সুধিছে যে কাৰণটো কি কাৰণটো হৈছে এই মহিলাগৰাকীৰ স্বামীয়ে এখন দোকান নিৰ্মাণ কৰিছিল আৰু সেই দোকান নিৰ্মাণক কেন্দ্ৰ কৰিয়ে এই কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু সেই ব্যক্তিজনে লক্ষ্যজিৎ বৰা এই মহিলাগৰাকীৰ স্বামী তেখেতে দীৰ্ঘদিন ধৰি এই কণা নদী তিনিআলিত এখন দোকান দি পৰিয়াল পোহপাল দি আহিছিল দোকানখন ভাঙি যোৱাত পুনৰ নতুনকৈ তেওঁ দোকানখন নিৰ্মাণ কৰি আছিল আৰু দোকানখন নিৰ্মাণ কৰি থকাৰ সময়তেই এই মুছফালে আপোনালোকে দৃশ্যাংশ দেখিছে দোকানখন নিৰ্মাণ কৰি আছিল আৰু এই হৰকান্ত সাৰিঙিয়াৰ নেতৃত্বত একাংশ পুৰুষ মহিলা ওলাই আহিছিল তুলসী পায়েং পাপলু পায়েং টুটু কামান আৰু এগৰাকী মহিলা তেওঁলোকে আক্ৰমণ কৰিছিল আক্ৰমণ ইমান ভয়ংকৰ আছিল যে ৰাজপথত এগৰাকী অসহায় মহিলাক বগৰাই কাপোৰ কানি ফালি মাৰপিট কৰা হ'ল আৰু 24 ঘণ্টাৰ অন্তত এতিয়া
ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতেই এতিয়া স্থানীয় মহিলাসকলো ওলাই আহিছে বহু পলম হৈছে মই বাৰম্বাৰ কৈছো ঘটনা কালিয়ে সংঘটিত হ'ল আজি তাৰ স্থানীয় মহিলাসকল ওলাই আহিছে মহিলা সমিতি জাগৃতি শক্তি অন্য কিবা লোকসকল ওলাই আহিছে কিন্তু এই ঘটনা সংঘটিত হ'ব নালাগিছিল এখন সভ্য সমাজত এটা অতি নিৰ্লজ্জ ঘটনা নিজৰ স্বামীৰ আগত এগৰাকী মহিলাক বিবস্ত্ৰ কৰিবলৈ চেষ্টা কৰা হ'ল অৰ্ধলংঘ কৰি তেখেতক ৰাজপথত প্ৰহাৰ কৰা হ'ল গুৰিয়াই তেখেতক ৰাজপথত পেলাই থোৱা হ'ল আৰু এতিয়া এই সকল অভিযুক্তৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু এটা কথা ক'ব বিচাৰিছো যে এনে ঘটনাৰ সময়ত যি ভয়ংকৰ ঘটনা সংঘটিত হৈ আছিল সেই সময়ত কিন্তু একাংশ লোকে তাত সেই মহিলাগৰাকীক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে নিজৰ মোবাইল ফোনটো উলিয়াই তেওঁলোকে ভিডিঅ' কৰি আছিল আৰু সেই ভিডিঅ'টো যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু একাংশই যোনে সেই ভিডিঅ'বোৰ কৰিছিল তেওঁলোকে সেই স্থানীয় বহু লোকৰ হাতত সেইবোৰ তেওঁলোকে শ্বেয়াৰ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিশেষকৈ হৰকান্ত চাৰিঙীয়া তুলসী পায়েং পাপলু পায়েং টুটু কামান আৰু এগৰাকী মহিলা তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলিছে স্থানীয় লোকসকলে মহিলাসকল ওলাই আহিছে আৰু ভুক্তভোগী মহিলাগৰাকী যিগৰাকীয়ে এই এটা নহবলগীয়া অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল ৰাজপথত নিজৰ স্বামীৰ সন্মুখতে তেখেতক অৰ্ধলংঘ কৰা হ'ল মাৰপিট কৰা হ'ল নিজৰ লাজ ঢাকিবলৈ কান্দি সেই অৰ্ধনিৰ্মিত দোকানখনৰ ভিতৰত তেওঁ লুকাবলগীয়া হ'ল সেই মহিলাগৰাকীয়ে কিন্তু ন্যায় বিচাৰিছে লক্ষণীয় হ'ব যেটো সময়ত চৰকাৰ প্ৰশাসনে আশ্বাস প্ৰদান কৰিছিল যে এইখন ৰাজ্যত যিসকল মহিলাসকল আছে কন্যা শিশুসকল আছে তেওঁলোক সম্পূৰ্ণ সুৰক্ষিত তেন্তে সেইখন চৰকাৰৰ আৰক্ষীয়ে এতিয়া লখিমপুৰৰ কলানদী তিনিআলিৰ এই ঘটনাক লৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ধন্যবাদ